হয় 2018 চনৰ ফেব্ৰুৱাৰী মাহত এই যি আচলতে স্থানত উপস্থিত আছোঁ এই আছে যিখন পুঠি নদী আৰু এই পুঠি নদীৰ ওপৰতে এখন দলং হৈছিল যোৰহাট গড়কাপ্তানি বিভাগৰ দ্বাৰা এই আচলতে দলংখন নিৰ্মাণ কৰা হৈছিল কিন্তু যোৱা দুবছৰ ধৰি এই দলংখনৰ সম্পূৰ্ণ হ'ল যদি ইয়াৰ যিটো দলঙৰ যিটো আচলতে ৰেম্প আছিলে কিন্তু এই ৰেম্প দুটা কিন্তু আজি কোপতি আচলতে নিৰ্মাণ নহ'ল তাৰ ফলত আচলতে ইয়াৰ যি স্থানীয় জনসাধাৰণ আছে এই আচলতে জনসাধাৰণে কিন্তু এই যে এই পথৰ আছে ব্যৱহাৰ কৰিব পৰা নাই আৰু মোৰ সতীৰ্থ ভাস্কৰ দেখাবলৈ অনুৰোধ কৰিম দলংখন ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু দলংখনৰ দুই কাষে আচলতে দুইটা পৰা আচলতে যি আচলতে মাটি পেলাব লাগিছিলে মাটি পেলাই যি আচলতে পথৰ সংযোগ ব্যৱস্থা কৰিব লাগিছিল কিন্তু সেই সংযোগ ব্যৱস্থা আজি প্ৰায় এবছৰ ধৰি আচলতে এনেদৰে পৰি আছে আৰু যোৰহাট যি আচলতে পথ সংমণ্ডল আছে আৰু এই পথ সংমণ্ডলৰ অধীনতে আচলতে এই দলংখন নিৰ্মাণ কৰা হৈছিলে 2018 চনৰ ফেব্ৰুৱাৰী মাহতে ইয়াৰ আচলতে আধা ইলা স্থাপন কৰি ইয়াৰ কাম আৰম্ভ কৰা হৈছিলে কিন্তু আজি কোপতি এই আচলতে দলঙৰ মূৰ দুটা আচলতে সম্পূৰ্ণ নোহোৱাতে ইয়াত আচলতে ৰাইজৰ আচলতে অসুবিধা হৈছে আৰু মুহূৰ্তে ইয়াতে দুজনমান স্থানীয় যুৱক আছে যুৱক কেইজনমান জানিবলৈ বিচাৰিম তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব আচলতে কি কয় 2018 চনৰ ফেব্ৰুৱাৰী মাহতে এখন দলং নিৰ্মাণ কৰিছিলে কিন্তু আজি প্ৰায় দুবছৰ হ'ব হ'ল কিন্তু দলংখনৰ দুই মূৰ আচলতে এতিয়াও নিৰ্মাণ নহ'লে নহয় এইটো কথা সংবাদ মাধ্যমে বিভিন্ন সময়ত এই যিখন দলং আখৈ দিছা বলমা সংযোগী যিখন দলঙৰ কথা হৈছে যিটো মাথাৰ কাম দুটা আজিলৈকে সম্পূৰ্ণ নকৰিলে আমি গম পাইছোঁ বিজয় ভৰালী নামৰ এজন ঠিকাদাৰে এই কামটো কৰিছিল কিন্তু কি ৰহস্যজনক কাৰণত আজিও এই দুখন প্ৰায় 10-15খন গাঁও সংযোগী এই দলংখন এইখন পুঠি নদীৰ ওপৰত থকা দলংখনৰ দুইটা মাথাৰ যিটো ব্যৱস্থা কৰিব মানুহ অহা যোৱা কৰিব নোৱাৰে বাৰিষা মানুহ নাও লৈ এইফালে পাৰ হ'ব লাগে বিভিন্ন সমস্যাই আৱৰি আছে মানুহখিনি গতিকে আমি ছাত্ৰসন্থাৰ আগতেও আমি দাবী জনাইছিলোঁ যে দলংখনৰ উন্মুক্ত যিটো মাথা দুটা কাম সোনকালে কৰিব লাগে কিন্তু এটা কথা ক'ব লাগিব অসমৰ যিজন দাম্ভিক গড়কাপ্তানি মন্ত্ৰী তেখেতে সততে কৈ থাকে উন্নয়নৰ কথা কিন্তু উন্নয়ন কি তেখেতে তিয়ক সমষ্টিলৈ আহক এইখন দলং চাওক তেখেতে চাই পেলাই গম পাব প্ৰকৃততে উন্নয়ন হৈছে ক'ত আচলতে 2018 চনতে যি এখন দলঙৰ নিৰ্মাণ কাৰ্য চলিছিলে দলংখনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে যদিও দলঙৰ দুয়োটা মূৰ আচলতে যি মাটি পেলাই আচলতে ৰাইজৰ যাতায়াতৰ সুচল কৰি দিব লাগে কিন্তু এই সুচল কৰাৰ পৰিৱৰ্তে আচলতে দুইটা দলঙৰ মূৰ আচলতে কিন্তু আধাখনীয়া হৈ আছে কি ক'বা হয় পিয়াকটা আৰু বলমাবাসীৰ বহুত দিনীয়া সমস্যাৰ অন্তত 2018 চনতে স্থানীয় বিধায়িকাগৰাকীয়ে এই দলংখন আধাৰশিলা স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত দলংখন নিৰ্মাণ হৈছিল যদিও দলঙৰ দুই মূৰে এতিয়া উন্মুক্ত অৱস্থাত আছে এইটো ৰহস্যজনক বিষয় যে ঠিকাদাৰ নিলিপ্ততাৰ সুবিধা লৈ আৰু গড়কাপ্তানি বিভাগৰ নিলিপ্ততাৰ আচলতে সুবিধা লৈছে বুলি আমি সন্দেহ কৰিছোঁ গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিয়ক আঞ্চলিক সমিতিয়ে আমি মাননীয় উপায়ুক্ত মহোদয়ক এই গোটেই বিষয়টো হস্তক্ষেপ কৰি এক নিৰপেক্ষ তদন্ত কৰি অতি শীঘ্ৰে দলঙৰ দুই মূৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিবলৈ আহ্বান জনাইছোঁ আচলতে ইয়াৰ আচলতে স্থানীয় যি আচলতে দল সংগঠন বা স্থানীয় যি আচলতে যুৱক আছে যুৱকসকলৰ প্ৰতিক্ৰিয়া কিন্তু এটা কথা ক'ব লাগিব যে 2018 চনতে নিৰ্মাণ কৰা এই দলংখনৰ দুইটা মূৰ আচলতে সম্পূৰ্ণ কৰিবলৈ আচলতে আৰু যিজন বিজয় ভৰালী নামৰ যিজন আচলতে ঠিকাদাৰ আছিলে সেই ঠিকাদাৰজনৰ আচলতে নিলিপ্ততা আৰু যোৰহাট পথ সংমণ্ডলৰ যি আচলতে যিসকল বিষয়ববী আছে বা যিসকল বিভাগীয় অভিযন্তা আছে তেওঁলোকৰ আচলতে নিলিপ্ততাৰ বাবে আচলতে এনেদৰে আচলতে পৰি ৰৈছে